নমস্কাৰ বন্ধুসকল, নতুন জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ 20টা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এই প্ৰশ্নবোৰ DLED, BEd আৰু আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিশেষ সহায় হ'ব। বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমটো কোৱেশ্চন, হু ইনভেন্ট ইনচুলিন? ইনচুলিন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেণ্টিং চাৰ্লেছ বেষ্ট। 1921 চনত টৰন্টো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ইনচুলিন আৱিষ্কাৰ কৰে। ডায়েবেটিছ ৰোগৰ বিশ্বৰ প্ৰথম জীৱন ৰক্ষাকাৰী চিকিৎসা আছিল। আৰু 1923 চনত বেণ্টিং আৰু জন মেকিয়েল্ট চিকিৎসা বিজ্ঞানে নোবেল বঁটা লাভ কৰে। পৰৱৰ্তী কোৱেশ্চন, হু ইনভেন্ট পলিঅ' ভেকচিন? পলিঅ' ভেকচিন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাছ চাল্ক। ডক্টৰ জোনাছ চাল্কে প্ৰথমবাৰৰ বাবে 1955 চনত পলিঅ' ভেকচিন ব্যৱহাৰ কৰিছিল। 1961 চনত প্ৰথম ব্যৱহাৰ কৰা মৌখিক পলিঅ'ৰ ভেকচিন ডক্টৰ এলবাৰ্ট চাবিনে প্ৰস্তুত কৰিছিল। পৰৱৰ্তী কোৱেশ্চন, হু ইনভেন্ট এক্স-ৰে? এক্স-ৰে কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰয়ন্টজেন। বাভাৰিয়াৰ ৱাৰ্জবাৰ্গত পদাৰ্থ বিজ্ঞান অধ্যাপক উইলহেম ৰয়ন্টজেনে 1895 চনত এক্স-ৰে আৱিষ্কাৰ কৰে। পৰৱৰ্তী কোৱেশ্চন, হু ডিস্কভাৰ ফাৰ্ষ্ট DNA? কোনে DNA আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জন ফ্ৰেডৰিক মেছাৰ। DNA was discovered in 1869 by Swiss researcher ফ্ৰেডৰিক মেছাৰ। 1869 চনত ছুইজাৰলেণ্ডৰ গৱেষক ফ্ৰেডৰিক মেছাৰে DNA আৱিষ্কাৰ কৰিছিল। জেমছ ৱাটছন ইজ নন এজ দ্য ফাদাৰ অফ DNA। জেমছ ৱাটছনক DNAৰ পিতৃ হিচাপে জনা যায়। The discovery in 1953 of the double helix deoxyribed nucleic acid by James Watson and Francis Crick। 1953 চনত জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকৰ দ্বাৰা ডিঅক্সিৰাইব নিউক্লিক এচিডৰ ডাবল হেলিক্স আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী কোৱেশ্চন, হু ইনভেন্ট স্মল পক্স ভেকচিন? কোনে স্মল পক্স ভেকচিন উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰ। The smallpox vaccine is the first vaccine to have been developed against a contagious disease। সংক্ৰামক ৰোগৰ বিৰুদ্ধে প্ৰথমটো ভেকচিন প্ৰস্তুত কৰা হৈছিল স্মলপক্স ভেকচিন। 1796 চনত ব্ৰিটিছ চিকিৎসক এডৱাৰ্ড জেনাৰে প্ৰমাণ কৰিছিল। পৰৱৰ্তী কোৱেশ্চন, হু ডিস্কভাৰ প্ৰটিন? কোনে প্ৰটিন আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেৰাৰ্ডাছ জোহানেছ মাল্ডাৰ। প্ৰথমবাৰৰ বাবে ডাচ ৰাসায়নিকবিদ জেৰাৰ্ড জোহানেছ মাল্ডাৰে বৰ্ণনা কৰিছিল আৰু 1838 চনত ছুইডেনৰ ৰাসায়নিকবিদ জনছ জেকব বাৰ্জেলিয়াছে নামকৰণ কৰিছিল। পৰৱৰ্তী কোৱেশ্চন, হু ইনভেন্ট ক্ল'ৰফৰ্ম? ক্ল'ৰফৰ্ম কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেমছ চিম্পছন। 1847 চনত ছাৰ জেমছ য়ং চিম্পছনে প্ৰৱৰ্তন কৰা ক্ল'ৰফৰ্ম প্ৰথম ব্যৱহাৰ কৰা হৈছিল। ক্ল'ৰফৰ্ম also called ট্ৰাইক্ল'ৰমিথেন। ক্ল'ৰফৰ্মক ট্ৰাইক্ল'ৰমিথেন বুলি কোৱা হয়। পৰৱৰ্তী কোৱেশ্চন, হুইচ ভিটামিন ইজ প্ৰডিউচ এট এ হাই ৰেট ইন আৱাৰ বডি? আমাৰ শৰীৰত কোনটো ভিটামিন হাৰত উৎপন্ন হয়, বেছি হাৰত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন ডি। পৰৱৰ্তী কোৱেশ্চন, হু প্ৰপ'জড এভৰি পাৰ্চন হেজ এ স্পেচিফিক ব্লাড গ্ৰুপ? প্ৰতিজন ব্যক্তিৰ এটা নিৰ্দিষ্ট তেজৰ গোট থাকে। কোনে প্ৰস্তাৱ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেনষ্টাইনাৰ। 1900 চনত এবি ব্লাড গ্ৰুপ ব্যৱস্থাৰ আৱিষ্কাৰ কৰাৰ বাবে কাৰ্ল লেনষ্টাইনক কৃতিত্ব দিয়া হৈছে। এ টাইপ অফ ব্লাড গ্ৰুপ এপিয়াৰ টু বি দ্য অল্ডেষ্ট ব্লাড গ্ৰুপ। এ টাইপ তেজৰ প্ৰকাৰ আটাইতকৈ পুৰণি। পৰৱৰ্তী কোৱেশ্চন, হু ইজ নন এজ ফাদাৰ অফ জিঅ'মেট্ৰি? জিঅ'মেট্ৰিৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউক্লিড। ইউক্লিড এজন গ্ৰীক গণিতজ্ঞ আছিল আৰু তেওঁক জ্যামিতিৰ পিতৃ বুলি জনা যায়। ইউক্লিড অফ আলেকজেণ্ডাৰ ইউক্লিড। পৰৱৰ্তী কোৱেশ্চন, হু ডিস্কভাৰ ফাৰ্ষ্ট বেক্টেৰিয়া? বেক্টেৰিয়া প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এভি লিউয়েনহক। এণ্টিভন লিউয়েনহকে 1676 চনত বেক্টেৰিয়া আৱিষ্কাৰ কৰে।
পৃথিৱীৰ প্ৰথমটো জীৱিত জীৱ আহিচাইন বেক্টেৰিয়া নামেৰে জনাজাত বেক্টেৰিয়া নীলে সেউজীয়া হেলাইন। পৰৱৰ্তী কুৱেশ্যন, ইলেক্ট্ৰন ৱাজ ডিস্কভাৰী বাই ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল জোচেফ থমছন। 1897 চনত জোচেফ থমছন কেথৰ ৰশ্মিৰ ওপৰত গৱেষণা কৰি থাকোঁতে ইলেক্ট্ৰন আৱিষ্কাৰ কৰে, যিবোৰ তেওঁ বহু সৰু ঋণাত্মক আধানযুক্ত কণিকাৰে গঠিত বুলি আৱিষ্কাৰ কৰে। পৰৱৰ্তী কুৱেশ্যন, দ্য কম্পিউটাৰ ৱাজ ইনভেণ্টেড বাই কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল কোনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেবেজ। কম্পিউটাৰ চাৰ্লছ বেবেজে 1822 চনত আৱিষ্কাৰ কৰিছিল যদিও 1991 চনলৈকে নিৰ্মাণ কৰা হোৱা নাছিল। 1946 চনত প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ তৈয়াৰ হয়। ENIAC আছিল প্ৰথমটো ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ। পৰৱৰ্তী কুৱেশ্যন, জন্মগত বিসংগতিৰ প্ৰতিৰোধৰ বাবে গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক পৰ্যায়ত মহিলাৰ বাবে কোনটো প্ৰয়োজনীয় পুষ্টিকৰ? Which is the most essential nutrient required for a woman during her initial stage of pregnancy for the prevention of birth defect? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন এ। পৰৱৰ্তী কুৱেশ্যন, ভিটামিনৰ অধ্যয়নক কি বুলি কোৱা হয়? What is the study of vitamin called? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন বিজ্ঞান, ভিটামিনলজি বুলি কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন, where does the word vitamin comes from? ভিটামিন শব্দটো ক'ৰ পৰা আহিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেটিন শব্দৰ পৰা ভিটামিন শব্দটো আহিছে। কোনটো ভিটামিনৰ অভাৱত চুলি বগা হয়? Which vitamin deficiency causes hair to turn white? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, both A and B। ভিটামিন B6, ভিটামিন B12ৰ অভাৱত চুলি বগা হয়। পৰৱৰ্তী কুৱেশ্যন, which vitamin is obtained from sunlight? সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন পোৱা যায়? সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি পোৱা যায়। পৰৱৰ্তী কুৱেশ্যন, হু ডিস্কভাৰ্ড ব্লাড গ্ৰুপ? কোনে তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জন স্বামাৰডেম। আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যনটো হৈছে ইউনিভাৰ্চেল ডোনাৰ ব্লাড গ্ৰুপ কাক কোৱা হয়? এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। পৰৱৰ্তী ভিডিঅ'ত লগ পাম।